नमस्कार मोर नाम ऋषिकेश नाथ मैं डेरगाँव एजन निवासी मैं हाई सेकेंडरी एग्जामत जोरहाट क्रिश्चियन एकाडेमी 87.9% उत्तीर्ण होइछु। मोर पितृ नाम मिंटू नाथ और मातृ नाम श्री गीतांजलि फुकन। भविष्यते एजन APS अफिसार हुआ सपन आछे। एटा कोड तुम एडमिशन लबा? এতিয়া মই एडमिशन लम बर्तमान गुवाहाटी यूनिवर्सिटी। এই ক্ষেত্ৰত কাক ধন্যবাদ দিবা? ক্ষেত্ৰত মই মাতৃ আৰু পিতৃক ধন্যবাদ দিম। নমস্কাৰ, পুত্ৰৰ সফলতাত মাতৃ হিচাপে মই গৌৰৱান্বিত হৈছোঁ। ইমানেই নিটো কেনেদৰে কৈছো ইমান আশা কৰিছিলা নে ভবাতকৈ বেছি ভাল হৈছে? সিমান আশা কৰিছিলোঁ আমি আৰু আশা কৰিছোঁ যদিও সিমানতে আমি সুখী আৰু সিমানেই। যথেষ্ট কষ্ট কৰি পঢ়িছে, ভাড়া কষ্ট কৰিছে। ইটো ভাড়াঘৰৰ পৰা সিটো ভাড়াঘৰলৈ গৈছোঁ। মোমায়েকৰ ঘৰত থাকি পেলাই ৰাতি পঢ়ে, আকৌ আমি য'ত থাকোঁ দিনত তালৈ আহে। সেই তেনেকৈয়ে সি কষ্ট কৰি পেলাই পঢ়িছে। দেউতাকে এখন অপ্ৰাদেশিক বিদ্যালয়ত চাকৰি কৰে, কিন্তু বিনা বেতনৰ চাকৰি যথেষ্ট কষ্ট সৰু সুৰা ঠিকা টুকি লৈ এনেদৰে হয়। সৰু সুৰা কিবা কিবি কৰিয়েই আমাৰ পৰিয়ালটো চলাই থকাৰ লগতে তাৰ পঢ়াৰ সুবিধাখিনিও যিমান পাৰে দিছে আৰু সিমানেই। এই ক্ষেত্ৰত দুইখন ঘৰৰ ভূমিকা আছে, আপুনি কাক ক'ব? দুইখন ঘৰেই সহায় সাৰথি কৰে, লগতে মোৰ মাৰ ঘৰেও কৰে, তেখেতৰ ঘৰৰ পৰাও কৰে। সেই তেনেকৈয়ে তাক আগবঢ়াই নিয়াত শিক্ষাৰ ক্ষেত্ৰত দুইখন ঘৰে মোমায়েকে যথেষ্টখিনি সহায় কৰে আৰু সি পঢ়া কি পঢ়িছে চাই আৰু তাক তাতে মাৰ ঘৰতে ৰাখি পঢ়ুৱাবলৈ কয়। সেইদৰে হয়। নমস্কাৰ, আজি মোৰ পুত্ৰ আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত সফলতা হ'ল। তাক লৈ মই যথেষ্ট সুখী। সি 87.9% পাইছে। যোৰহাট ক্ৰিশ্চিয়ান একাডেমিত অধ্যয়ন কৰিছিলে আৰু কষ্ট কৰিছিলে যথেষ্ট, আৰু সেইমতে সি ফলাফল পাইছে। হয়, মই বিজ্ঞান শিক্ষক হিচাপে তাত কৰ্মৰত হৈ আছোঁ আৰু টকা পইচাটো তাত নাপায় আপোনালোকে জানেই, কিন্তু আমি শিক্ষা ল'ৰা ছোৱালীবিলাকক বিনা বেতনে ইমানদিনে পঢ়াই আছোঁ। প্ৰায় 10 বছৰমান হ'ল এতিয়া মোৰ তাত। তেনেকৈতো কষ্ট নষ্টৰে চলিবই লাগিব, অন্যান্য কাম কৰি হ'লেও। আৰু তেনেকৈ যিখিনি পাৰোঁ সুবিধা দি তাক আগবঢ়াই নিছোঁ। আৰু পুত্ৰৰ ভৱিষ্যতে কি হোৱাৰ সপোন আছে বুলি কৈছে? পুত্ৰলৈ কিমান আশাবাদী? আমাৰ কোনো নিৰ্দিষ্ট ইচ্ছা নাই। সি যি ভাবিছে সেয়াকে আমি আগবঢ়াই নিম বুলি ভাবিছোঁ। সি APSC দিম বুলি ভাবিছে ভৱিষ্যতে। তেনেকৈ প্ৰশাসনিক বিষয়া এজন হ'ব বুলি মনতে ভাবিছে। হ'ব।